12 लाख तक के सालाना कमाई पर कोई टैक्स नहीं होने पर असम के मुख्यमंत्री मंत्री विजय शर्मा ने कांग्रेस पर निशाना साधा। मुख्यमंत्री ने कहा कि कांग्रेस के शासन में 3 लाख से अधिक की कमाई पर टैक्स का प्रावधान था। आजिर वार्षिक बाजेटत प्रधानमंत्री डांगरिया और वित्त मंत्री डांगरियानिये घोषणा करिছে जे बछरी 12 लाख टकाলৈকে যিসকল লোকে উপাৰ্জন কৰে তেওঁলোকে আজিৰে পৰা এটকাও ইনকাম টেক্স দিব নালাগে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে 12 লাখ টকালৈকে আয়কৰ নিদিয়া যি এই যুগান্তকাৰী সিদ্ধান্ত, এই সিদ্ধান্তই আমাক সকলোকে প্ৰেৰণা যোগাব, ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আগবাঢ়ি যাবলৈ মধ্যবিত্ত জনগণক প্ৰেৰণা যোগাব। কংগ্ৰেছ চৰকাৰৰ দিনত 3 লাখ টকাতকৈ এটকাও যদি আমি বেছি উপাৰ্জন কৰিছিলোঁ আমি আয়কৰ দিব লাগিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাক পৰ্যায়ক্ৰমে 5 লাখ, তাৰ পিছত 7 লাখ, এতিয়া 12 লাখ টকালৈকে আমি ইনকাম টেক্স দিব নালাগে। তাৰ এক বিশাল ব্যৱস্থা আজিৰ বাজেটত উল্লেখ কৰিলে।